মৰাণ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত যোৱা 17 আগষ্টৰ পৰা অনুষ্ঠিত হৈ থকা মণ্টু শৰ্মা শুৱনি আন্তঃ ক্লাব ফুটবল প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেলখন অনুষ্ঠিত হৈ যায় আৰু এই খেলখনত মৰাণ টাউন ক্লাবে 2-1 গ'লৰ ব্যৱধানত জয়ী হৈছে। মুঠ 6টা দলৰ মাজত এই লীগখন ৰাউণ্ড ৰবিন পদ্ধতিৰে অনুষ্ঠিত কৰা হৈছিল। তাৰ পিছত শীৰ্ষ 4টা দলেৰে আমি ছেমিফাইনেল খেল অনুষ্ঠিত কৰি তাত মৰাণ টাউন ক্লাব আৰু অম্লানজ্যোতি ক্লাবে ফাইনেলত প্ৰৱেশ কৰে। আৰু আজি খেলখনত অংশগ্ৰহণ কৰা দৰ্শকসকলকো জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা আমি শুভেচ্ছা জনাইছোঁ, বিশিষ্ট অতিথিসকলক জনাইছোঁ আৰু আজি এখন সুন্দৰ মানৰ খেল উপভোগ দিয়াৰ কাৰণে খেলুৱৈসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। মৰাণ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত যোৱা 17 আগষ্টৰ পৰা অনুষ্ঠিত হৈ থকা মণ্টু শৰ্মা শুৱনি আন্তঃ ক্লাব ফুটবল প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেলখন অনুষ্ঠিত হৈ যায় আৰু এই খেলখনত মৰাণ টাউন ক্লাবে 2-1 গ'লৰ ব্যৱধানত জয়ী হৈছে। মুঠ 6টা দলৰ মাজত এই লীগখন ৰাউণ্ড ৰবিন পদ্ধতিৰে অনুষ্ঠিত কৰা হৈছিল। তাৰ পিছত শীৰ্ষ 4টা দলেৰে আমি ছেমিফাইনেল খেল অনুষ্ঠিত কৰি তাত মৰাণ টাউন ক্লাব আৰু অম্লানজ্যোতি ক্লাবে ফাইনেলত প্ৰৱেশ কৰে। আৰু আজি খেলখনত অংশগ্ৰহণ কৰা দৰ্শকসকলকো জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা আমি শুভেচ্ছা জনাইছোঁ, বিশিষ্ট অতিথিসকলক জনাইছোঁ আৰু আজি এখন সুন্দৰ মানৰ খেল উপভোগ দিয়াৰ কাৰণে খেলুৱৈসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। মৰাণ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত যোৱা 17 আগষ্টৰ পৰা অনুষ্ঠিত হৈ থকা মণ্টু শৰ্মা শুৱনি আন্তঃ ক্লাব ফুটবল প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেলখন অনুষ্ঠিত হৈ যায় আৰু এই খেলখনত মৰাণ টাউন ক্লাবে 2-1 গ'লৰ ব্যৱধানত জয়ী হৈছে। মুঠ 6টা দলৰ মাজত এই লীগখন ৰাউণ্ড ৰবিন পদ্ধতিৰে অনুষ্ঠিত কৰা হৈছিল। তাৰ পিছত শীৰ্ষ 4টা দলেৰে আমি ছেমিফাইনেল খেল অনুষ্ঠিত কৰি তাত মৰাণ টাউন ক্লাব আৰু অম্লানজ্যোতি ক্লাবে ফাইনেলত প্ৰৱেশ কৰে। আৰু আজি খেলখনত অংশগ্ৰহণ কৰা দৰ্শকসকলকো জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা আমি শুভেচ্ছা জনাইছোঁ, বিশিষ্ট অতিথিসকলক জনাইছোঁ আৰু আজি এখন সুন্দৰ মানৰ খেল উপভোগ দিয়াৰ কাৰণে খেলুৱৈসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।